আমাৰ দেশখন এনেকুৱা নহয় শংকৰ আজানৰ দেশ। চাই থকা ভিডিঅ'টো ভাল পাবা। আসসালামু আলাইকুম, ৱেলকাম বেক ৰানিছ কিচেন। কেনেকুৱা কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ ভালেই আছে। ময়ো আল্লাহৰ ৰহমতত ভালেই আছোঁ। আজি ওলাইছিলোঁ ঈদৰ পিছদিনাখন ওলাইছিলোঁ। ইয়াতো ভিডিঅ' পিছত গৈছে, যি কি নহওক ঈদৰ পিছদিনাখন মই ওলাইছিলোঁ বৰদোৱা আমাৰ শংকৰদেৱৰ থানলৈ গৈছিলোঁ। তাত যাবলৈ বিচাৰিছিলোঁ কিন্তু নোৱাৰিলোঁ, কাৰণ এনেকুৱা ভিৰ কি ক'ম। সেইকাৰণে মই অলপ ভিডিঅ'ৰ স্কিপ লৈ ল'লোঁ। কিমান ধুনীয়া লাগিছে পৰিৱেশটো, আকাশটো কিমান ধুনীয়া, পৰিৱেশটো খুব ধুনীয়া। খুবেই মানুহ কম আছিলে, পাতল কিন্তু চব মানুহ চাগে সেয়া আমাৰ শংকৰদেৱৰ থানতেই গৈছিলে। এনেকুৱা ভিৰ আছিলে, চাই থাকিলে গম পাবা ভিডিঅ'টো। ৰাস্তাটো কিন্তু একদমেই খালী, মানে ভিৰ নাই। মেইন ৰোডত কিন্তু ভিৰ নাই একদম, কাৰণ মানুহ নাই ঈদৰ পিছদিনাখন। খুবেই ভাল লাগিছিলে গৈ পেলাই এইটো পৰিৱেশত। ভিডিঅ'টো কেনেকুৱা লাগে চাই পেলাই জনাবা। চোৱা কিমান পৰিৱেশটো কিমান ধুনীয়া, সেউজীয়া ভৰপূৰ অসমখন আমাৰ কিমান ধুনীয়া যে কি ক'ম। যিমানেই চাই থাকোঁ সিমানেই চকু হৈ যায়। খুবেই ভাল লাগে এনেকুৱা পৰিৱেশত। দুয়োফালে পথাৰ মাজত আমি গৈ আছোঁ। আকাশটো কিমান ধুনীয়া, কিমান ভাল লাগিছে। কিন্তু যিটো কাৰণত গৈছিলোঁ সেয়া কিন্তু নহ'ল চোৱা, কাৰণ আমি গৈছিলোঁ দেওবাৰ দিনা। এনেকুৱা ভিৰ কি ক'ম, মানে এয়া আমি সোমাই আছোঁ, আমি থানলৈ যাবলৈ সোমাই আছোঁ, কিন্তু আধা বাটতেই মই ঘূৰি আহিবলগীয়া হ'ল, কাৰণ এনেকুৱা ভিৰ সোমাবই পৰা নাছিলোঁ। ইয়াৰ পৰাই ষ্টাৰ্টিং চালেই গম পাবা কেনেকুৱা ভিৰ আছিলে। উভতি আহিবলগীয়া হৈছিলে। এইটো ৰাস্তা আচলতে অকণমান বহল বা বেলেগ এটা ৰাস্তাও দিব লাগিছিলে যোৱাৰ কাৰণে। আছে হয়তো সেইবিলাকো ভিৰেই হ'ব, কাৰণ ঈদৰ পিছদিনাখন চবেই যায়। শংকৰ আজানৰ দেশ মই এনেই কোৱা নাই, ইয়াত কিন্তু হিন্দু মুছলমান চবেই আছে, চবেই যায়, চবেই দেখে। গৈ পেলাই ইয়াতেই মই ৰখি গৈছোঁ, কাৰণ আগলৈ যাবলৈ নোৱাৰিলোঁ। সেইয়া থানটো ইমান দূৰত, কিন্তু ইয়াত ইমান ভিৰ, যাবলৈ নোৱাৰোঁ। সেইকাৰণে ইয়াত পথাৰৰ অকণমান স্কিপ ল'লোঁ। কিমান ধুনীয়া লাগিছে ধান খেতিবোৰ চাই পেলাই, খুবেই ভাল লাগিছে। ইয়াৰ পৰাই আমি আকৌ উভতি আহিলোঁ, কাৰণ এনেকুৱা ভিৰ সোমাবই পৰা নাই। মই এয়া দেখুৱাই দিছোঁ, অকণমান জুম কৰি দেখুৱাই দিম কিমান দূৰত আছিলোঁ। ইমানেই ভিৰ যে সোমাব নোৱাৰোঁ। সোমালে হয়তো ৰাতি সেইখিনিতে আমি গ'লোহেঁতেন থানলৈ, কিন্তু আমি যাব পৰা নাই, কাৰণ এনেকুৱা ভিৰ। আমি হয়তো গ'লে ৰাতি হৈ গ'লহেঁতেন আহোঁতে। সেইকাৰণে গুচি আহিলোঁ। অহাৰ সময়ত কেনেকুৱা ভিৰ, ৰখি 1.5 ঘণ্টাত আমি আহিছোঁ। এয়া হিন্দু মুছলমান চবেই যায় তাত, চবেই যায়। খুবেই ভাল এটা পৰিৱেশ, খুবেই ভাল লাগে। কিছুমানে অকণমান উল্টা পুল্টা কৰে, সেয়া আৰু মই ভিডিঅ'ত নকওঁ। যি কি নহওক আমি উভতি আহিবলগীয়া হ'ল, এনেকুৱা ভিৰৰ কাৰণে যাব পৰা নাই। উভতাৰ সময়ত কেনেকুৱা অৱস্থা। আমি কিন্তু আধা বাটৰ পৰাই গুচি আহিলোঁ, একদমেই মানে সোমাব নোৱাৰোঁ, এনেকুৱা ভিৰ। কোনো কথা নাই, আৰু এদিন যাম, বাকীখিনি দেখুৱাম কেনেকুৱা লাগে। চাই থাকিব ভিডিঅ'টো। এনেকুৱা ভিৰ। আমি আকৌ মেইন ৰোডত আহি গ'লোঁ। আমি গুচি আহিলোঁ, কাৰণ আমি যাবলৈ নোৱাৰিলোঁ, যাবও পৰা নাই। ভিতৰত আমি সোমাবই পৰা নাই, আধা বাটৰ পৰাই গুচি আহিবলগীয়া হ'ল। কিন্তু ৰাস্তাত মানুহ নাই। কেনেকুৱা পাইছে ভিডিঅ'টো চাই? যদি ভাল লাগিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব।